সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আমি এক্সাৰসাইজ 3.3 ৰ 5 নম্বৰ কুৱেশ্যনৰ পৰা আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 5ত আমাক দুজন মানুহ এ আৰু বিৰ কথা কৈছিল। দুজন মানুহ এ আৰু বি দুয়োৰে লগত আম আছে। এ বি কৈছে যদি তুমি মোক তোমাৰ পৰা 30টা আম দিয়া তেন্তে তোমাৰ লগত যিমান থাকিব মোৰ তাতকৈ দুগুণ হ'ব। আৰু ওলোটাকৈ বিয়ে এক কৈছে যদি তুমি মোক 10টা আম দিয়া তেন্তে তোমাৰ লগত থকা আমৰ সংখ্যাতকৈ মোৰ সংখ্যাটো 3 গুণ হ'ব। তেতিয়াহ'লে এ আৰু বিৰ লগত কিমান সংখ্যক আম আছে প্ৰতিজনৰ লগত আমি নিৰ্ণয় কৰিব লাগে। আমি ধৰি লওঁ এৰ লগত থকা আমৰ সংখ্যা xটা আৰু বিৰ লগত থকা আমৰ সংখ্যা। আমাক প্ৰশ্নটোত কি কৈছিলে এ বিক কৈছে তোমাৰ পৰা যদি মোক 30টা আম দিয়া তেতিয়াহ'লে এৰ লগত থকা আমৰ সংখ্যা 30টা বাঢ়ি যাব আৰু বিৰ লগত থকা আমৰ সংখ্যা 30টা কমি যাব। এ বিক কৈছে তোমাৰ পৰা 30টা মোক দিয়াৰ পিছত তোমাৰ যিমান থাকিব তাৰে দুগুণ হ'ব মোৰ। আৰু বি কৈছে এ যদি তোমাৰ পৰা মোক 10টা দিয়া এৰ পৰা কমি যাব, বি 10টা বাঢ়ি যাব, তেন্তে মোৰ আমৰ সংখ্যা তোমাৰ আমৰ সংখ্যাৰ 3 গুণ হ'ব। আমি দুটা সমীকৰণ পালো। দুইটা সমীকৰণ প্ৰথম অৱস্থাত আমি প্ৰামাণিক ৰূপত লৈ ল'ম। প্ৰথমটোৰ পৰা এইটো x এইটো 2y আমি বাওঁফালে যদি আনি লওঁ -2y আৰু ধ্ৰুৱ সংখ্যাকেইটা গোটেইকেইটা আমি একেফালে লিখিম। এইটো 30 এইটো -60 লেফট সাইডত লিখিলে +60 ইজিকেল টু ৰাইটত একো নাথাকে 0। দ্বিতীয়টোৰ পৰা এইটো 3x এইটো -y এইটো -30 আৰু +10 হোল সাইডত আছিলে বাওঁফালে আনিলে -10। ইয়াৰ পৰা পাম আমি ax -2y + 90 ইজিকেল টু 0 আৰু দ্বিতীয়টো হ'ব 3x - y -40 ইজিকেল টু 0। দুটা প্ৰামাণিক ৰূপৰ সমীকৰণ পালো আমি। এই সমীকৰণ দুটাৰ পৰা আমি অপনয়ন পদ্ধতি এলিমিনেশ্যন মেথডত সমাধান উলিয়াই লওঁ। এতিয়া আমি y সহগ কেইটা একে কৰি লওঁ। ইয়াৰ y সহগ আছিলে 2 আৰু 1 ৰ লসাগু হ'ব 2 হ'ব লাগিলে প্ৰথমটোক 1 এদি ইনটু কৰা আৰু দ্বিতীয়টোক 2 ৰে ইনটু কৰা। 1 এদি ইনটু কৰিলে প্ৰথমটো একে থাকিব ax - 2y + 90 ইজিকেল টু 0 আৰু দ্বিতীয়টোক 2 ৰে ইনটু কৰি দিয়া 6x - 2y - 80 ইজিকেল টু 0। y সহগ দুটা একে হৈছে আৰু একে চিনযুক্ত, গতিকে বিয়োগ কৰিম। বিয়োগ কৰাৰ সুবিধাৰ কাৰণে তলৰ চিনকেইটা সলনি কৰি লোৱা। এতিয়া যদি বিয়োগ কৰোঁ, বিয়োগ কৰি আমি পাম ax - 6x এইটো হ'ব -5x, y টো নাথাকিব, 90 + 80 170 ইজিকেল টু 0। ইয়াৰ পৰা পাম আমি বাওঁফালে থাকিব -5x 170 বাওঁফালৰ পৰা সোঁফালে লৈ যোৱা -170 মাইনাছ কেনচেল গ'ল ইমপ্লাইজ x = 170/5 এইটো হৰণ কৰি দিলে হ'ব 34। এতিয়া x ৰ মান 1 বা 2 কোনোবা এটাত ব্যৱহাৰ কৰি দিয়া। যদি 1ত ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে পাম আমি x মানে আছিলে 34 - 2y + 90 ইজিকেল টু 0। ইয়াৰ পৰা -2y এই দুয়োটা 34 আৰু 90 বাওঁফালে প্লাছ আছে, সোঁফালে লৈ অহা মাইনাছ, দুইটা প্লাছ কৰি দিলে 124 মাইনাছ কেনচেল গ'ল। y ইজিকেল টু দুয়োটাকে 2 ৰে হৰণ যাব 62। কি পালো x = 34, x মানে এৰ লগত থকা আমৰ সংখ্যা, y মানে বিৰ লগত থকা আমৰ সংখ্যা, এইটো পালো 62। এতেকে এৰ লগত থকা আম 34টা আৰু বিৰ লগত থকা আম সমান 62টা। 6 নম্বৰ প্ৰশ্নটো চোৱা। ইয়াত আমাক দুটা সমীকৰণ দিয়া আছে ax + ay = b আৰু ax + y = 1। এই সমীকৰণ দুটাৰ যদি অসীম সংখ্যক সমাধান থাকে তেন্তে ইয়াৰে কোনটো শুদ্ধ আমি বাছি উলিয়াম। এতিয়া যদি অসীম সংখ্যক সমাধান থাকিব লাগে তেতিয়াহ'লে আমাৰ চৰ্তটো আছিলে a1/a2 = b1/b2 = c1/c2। ইয়াতে a1 মানে প্ৰথমটো x ৰ সহগ আছে 1/a2 মানে দ্বিতীয়টো x ৰ সহগ a = b1 মানে প্ৰথমটো y সহগ a
b2 মানে দ্বিতীয় y হওক 1 ইজিকেল টু c1 মানে দুয়োটা ধ্ৰুৱক সংখ্যা সোঁফালে আছে আমি বাওঁফালে নিব পাৰোঁ আৰু নহ'লে বাওঁফালে থকা বুলি ভাবিব পাৰোঁ বাওঁফালে নিয়া হিচাপত হ'লে এইটো মাইনাছ বি হ'ব এইটো মাইনাছ 1 হ'ব দুইটা মাইনাছ মাইনাছ ইচ্ছা কৰিলে আমি একেলগে সোঁফালে যিহেতু দুয়োটা সোঁফালে আছে সোঁফালে থকা হিচাপতো ইয়াৰ মানটো ডাইৰেক্ট ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়াহ'লে c1 হ'ব b আৰু c2 হ'ব 1 a বাই 1 মানে এইটো a হৈ আছে একেদৰে এইটো b হৈ আছে এতিয়া যদি আমি এবাৰ এই দুটা চাওঁ প্ৰথম দুটা যদি চাওঁ a * a a স্কয়াৰ = 1 আৰু যদি পিছৰ দুটা চাওঁ এবাৰ হ'ব লাগিব a আৰু b দুয়োটা মান একে হ'ব লাগিব প্ৰথমটো a স্কয়াৰ = 1 মানে a = আমি প্লাস মাইনাস 1 পাম তাৰ মানে এবাৰ প্লাস 1 হ'ব 1 স্কয়াৰ কৰিলেও 1 হয় মাইনাস 1 স্কয়াৰ কৰিলেও 1 হয় যেহেতু a আৰু b সমান সমান আৰু a এর মান +1 -1 পাইছো তার মানে কি পাম a = b যদি a এর মান 1 হয় b এর মানও 1 হবে আৰু a এর মান যদি -1 হয় b এর মানও -1 হবে তার মানে কোনটো শুদ্ধ a = 1 b = 1 এটা a = 1 b = 1 নাম্বার 1 টো শুদ্ধ আছে একেদৰে a আৰু b দুয়োটা -1 এটো দ্বিতীয়টোত আছে a আৰু b দুয়োটা -1 এতিয়া এই চাৰিটা অপচনৰ ভিতৰত যদি চাওঁ আমাৰ কোন দুটা মিলিছে 1 আৰু 2 এই দুটা মিলি আছিল 1 আৰু 2 আমাৰ সি নম্বৰ অপচনত আছে শুদ্ধ উত্তৰটো 1 আৰু 2 দুয়োটা শুদ্ধ 7 নম্বৰ প্ৰশ্নটোত আমাৰ দুটা সমীকৰণ দিয়া আছে সমীকৰণ দুটা kx + 3y - ka - 3 = 0 আৰু দ্বিতীয়টো 12x + ky - k = 0 এই সমীকৰণ দুটাৰ যদি অসীম সংখ্যক সমাধান থাকে তেন্তে k এর মান কি হ'ব আমাক চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা বাছি দিব লাগে এতিয়া চোৱা অসীম সংখ্যক সমাধানৰ বাবে আমাৰ শৰ্তটো হৈছে a1 / a2 = b1 / b2 = c1 / c2 এইটো হৈছে শৰ্ত এই শৰ্ত সাপেক্ষে a1 / a2 k/12 = b1 / b2 3/k = c1 / c2 - k - 3/-k ইয়াতে মাইনাস মাইনাস কেনসেল যাব এতিয়া ইয়াৰ পৰা যেহেতু তিনিটা ৰাশি আমি সমান সমান পাইছো দুটা দুটা কৈ আমি দুবাৰ চাম প্ৰথম দুটা যদি চাওঁ ইয়াৰ পৰা k² = 36 আৰু k = পাম আমি +-6 6 ইনটু কৰিলে 36 হ'ব আৰু -6 - 6 ইনটু কৰিলে 36 হ'ব একেদৰে যদি পিছৰ দুটা চাওঁ আমি k * k k² - k * 3 3k = 3 * k 3k ইয়াৰ পৰা পাম k² দুয়োটা বাওঁফালে লিখি দিলে হ'ব ৰিজাল্টটো 6k = 0 ইয়াতে চালে আমি k কমন ল'ব পাৰিম k কমন ল'লে k - 6 = 0 এই দুটা সংখ্যা পূৰণ কৰোতে শূন্য হৈছে মানে ইয়াৰে অন্তত এটা শূন্য হ'ব লাগিব হয় প্ৰথমটো শূন্য হ'ব পাৰে বা দ্বিতীয়টো শূন্য হ'ব পাৰে তাৰ মানে k = 0 হ'ব নহলে দ্বিতীয়টো যদি শূন্য হয় মানে k - 6 = 0 মানে k = 6 হ'ব এই দুইটাৰ পৰা কমন মানটো ল'ব লাগিব আমি k এর মান যিমান কেইটা পাইছো দুইটা শর্তত তাৰে পৰা আমি কমন মানটো লম +-6 আৰু 0 6 ৰ কমন মানটো হ'ল k = 6 তাৰমানে ইয়াতে 0 টো গ্ৰহণযোগ্য নহয় ইয়াতে -6 টো গ্ৰহণযোগ্য নহয় তেতিয়ালে k এর মান কিমান পালো আমি 6 পাইছো k এর মান 6 ইয়াতে চোৱা ডি অপচনটো আমাৰ মিলি আছে গতিকে এইটো হ'ব শুদ্ধ উত্তৰ সো 8 নম্বৰ কোৱেশ্চনটো ইয়াত দিয়া আছে দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ ভাষা ভিত্তিক সমস্যা মানে আমাৰ বাক্যত উল্লেখ থাকিব কথাই দি প্ৰকাশ কৰিব সমাধানৰ পদক্ষেপসমূহ তলত উল্লেখ আছে এই চাৰিটাত আমি কি কি পদক্ষেপ লম স্টেপ লম এই স্টেপ কিটা আমাৰ ইয়াতে দিয়া আছে বিকল্পসমূহৰ পৰা শুদ্ধ ক্ৰমটো বাছি উলিওৱা ইয়াৰে কোনটো শুদ্ধ হ'ব পাৰে সিৰিয়ালি 1 2 3 4 কিটা সিৰিয়াল থাকিব পাৰে নাথাকিব পাৰে ইয়াৰে শুদ্ধ ক্ৰমটো এই চাৰিটাত দিয়া আছে এই চাৰিটাৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে এতিয়া চোৱা ভাষা ভিত্তিক সমস্যা যেতিয়া আমি সমাধান কৰিম ইয়াতে কোনো চলক নাথাকিব প্ৰথম কথা আমি চলক দুটা ব্যৱহাৰ কৰিম চলক দুটা x y হ'ব পাৰে p q বা r s এনেকুৱা যিকোনো দুটা হ'ব পাৰে দুটা চলক ব্যৱহাৰ কৰিম চলক দুটা লোৱাৰ পিছত আমি ইয়াৰ পৰা সমীকৰণ গঠন কৰিম সমীকৰণ গঠন কৰাৰ পিছতহে আমি এই সমীকৰণবোৰ সমাধান কৰাৰ চেষ্টা কৰিম যদি সমাধান থাকে সমাধান উলিয়াম যিকোনো পদ্ধতি যিকোনো নিয়মৰ সহায়ত সমাধান কৰাৰ পিছত আমি কি পালো x আৰু y পালো x আৰু y আমি কিবা ৰাশিৰ ওপৰত নিৰ্ভৰ কৰি কোনোবাটো x লৈছিলো কোনোবাটো y লৈছিলো এই x আৰু y মান দুটা লিখি দিম এতিয়া চাওঁ আমাক যিকেইটা ক্ৰম দিয়া আছে পদক্ষেপৰ ক্ৰম এই পদক্ষেপ কেইটা চাই লওঁ অজ্ঞাত ৰাশিসমূহ চলকৰ সহায়ত প্ৰকাশ কৰা এইটো ঠিক মিলি আছে প্ৰথমতে আমি চলক ব্যৱহাৰ কৰিম তাৰ পিছত কৈছে সমীকৰণবোৰ সমাধান কৰিব লাগিলে আমি ইয়াতে সমীকৰণ পোৱাই নাই নেক্সট হৈছে সমীকৰণ গঠন কৰা চলকৰ পিছত সমীকৰণ গঠন কৰিম আমি সমীকৰণ গঠন কৰাৰ পিছতহে আমি সমাধান কৰিব পাৰিম
আৰু কৈছে ফলাফলবোৰ প্ৰকাশ কৰা, এইটো লাষ্টত আহিব। ফলাফলবোৰ প্ৰকাশ কৰা মানে x টো কিহৰ কাৰণে প্ৰকাশ কৰিছিলো, y টো কি ৰাশিৰ কাৰণে প্ৰকাশ কৰিছিলো, সেই ৰাশি দুটাৰ লগত আমি ইয়াতে সমাধান কৰি পোৱা ফল দুটা উল্লেখ কৰিব লাগে। এতিয়া চোৱা, তেতিয়াহ'লে আমি এই ৰাশি কেইটা, এই পদক্ষেপ কেইটা যদি চিৰিয়েলি মিলাই লওঁ, এইটো 1 নম্বৰ হৈ আছে, চলক ব্যৱহাৰ কৰিম। তাৰপিছত সমীকৰণ গঠন কৰিম, এইটো 2 নম্বৰত মিলিব। সমীকৰণ গঠন কৰাৰ পিছত সমাধান কৰিম, এইটো 3 নম্বৰ পদক্ষেপ হ'ব, আৰু এইটো 4 নম্বৰ পদক্ষেপ হ'ব। তেতিয়াহ'লে কি হ'ল, চিৰিয়েল কেইটা 1, তাৰপিছত এইটো 3 নম্বৰটো আমাৰ 2 নম্বৰ চিৰিয়েলত মিলি আছে, তাৰপিছত 2 নম্বৰটো 3ত মিলি আছে। ইয়াতে অপশ্যন কেইটাত চাম, 1 দুইটাতে আছে, তাৰপিছত হ'ব লাগে 3 বি নম্বৰটোত আছে, তাৰপিছত হ'ব লাগে 2 আৰু শেষত 4, তাৰমানে আমাৰ বি নম্বৰ। চ' কুৱেশ্যন নম্বৰ 9ত আমাক কিছুমান সমীকৰণ দিয়া আছে আৰু এই সমীকৰণবোৰ সমাধান কৰিব লাগে। দেখা গ'ল ইয়াতে চলকবিলাক হৰত আছে, তলত আছে। চলকবিলাক যদি হৰত থাকে, যদিও এই দুটা সমীকৰণ হয়, ইহঁতৰ বাওঁফালৰ ৰাশিবোৰ কিন্তু বহুপদ নহয়। আমি ইয়াক বহুপদ বনাই ল'ম। কেনেকৈ বহুপদ বনাই ল'ম? দেখিছোঁ যে x দুয়োটা তলত আছে, y দুয়োটা তলত আছে, গোটেইকেইটা তলত থকা বুলি কথা নাই। একে একে চলক একে পৰ্যায়ত থাকিব, হয় দুয়োটা লগত থাকিব বা দুয়োটা হৰত থাকিব। দেখিছোঁ x দুয়োটা হৰত আছে, মানে আমি ইয়াত 1/x বুলি ভাবি ল'ব পাৰোঁ। 1/x টো আমি ইয়াৰ পৰা ইয়াত ৰিপ্লেচ কৰি দিম, সাবষ্টিটিউট কৰি দিম। 1/x টো উঠাই দি তাৰ ঠাইত বেলেগ এটা ৰাশি, বেলেগ এটা চলক ব্যৱহাৰ কৰিম। আছিলে আমাক 2/x মানে 2 × 1/x ভাবি ল'ব পাৰোঁ। 1/x ৰ ঠাইত যদি আমি বেলেগ এটা চলক ভাবি লওঁ, তেতিয়াহ'লে এইটো বহুপদৰ নিচিনা হৈ গ'ল। চোৱা, 2 × 1/x টো যদি আমি 1/x মানে কিবা এটা বেলেগ চলক ধৰি লওঁ, একেদৰে y টো যিহেতু তলত আছে, 1/y মানেও বেলেগ এটা চলক ধৰি ল'লো। 1/x মানে u, 1/y মানে v, তেতিয়াহ'লে চাম 2/x মানে এইটো হ'ব 2u প্লাছ 3/y মানে 3/y, এইটো আমি এনেকে ভাবিব পাৰোঁ 3 × 1/y। চ' 1/y মানে যদি v ধৰি দিওঁ, এইটো 3v = 2, একেদৰে এইটো 4u - 9v = -1। কেনেকৈ পাইছোঁ? 1/x = u আৰু 1/y = v ধৰি। এই কথাখিনি এইটো লাইনতে লিখি ল'ব, ইয়াৰ যাতে ওপৰত বা তলৰ ফালে নাহে, এইটো লাইনতে হ'লে ভাল। এতিয়া দেখিছোঁ দুয়োটা সমীকৰণ আমাৰ দুটা চলকযুক্ত, ইয়াতে চলক বেলেগ বেলেগ আহি গ'ল, u আৰু v। u v দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ল। এই সমীকৰণ দুটা আমি এলিমিনেশ্যন মেথড, অপনয়ন পদ্ধতিত এতিয়া সমাধান কৰিম। দেখিছোঁ সহগকেইটা বেলেগ বেলেগ, আমি একে কৰি ল'ম, ভিৰ একে কৰি ল'ম। 3 আৰু 9 লসাগু 3 হয়, তাৰমানে এইটো 3 ৰ লগত ইনটু কৰিব লাগিব, আৰু এইটো সেকেন্ডটো 1 ৰ লগত ইনটু কৰি দিলে 9 হ'ব। 3 2 6 হ'ব, এইটো 3 3 9 হ'ব, 3 2 6 হ'ব। ইনটু কৰি দিয়া, 1 এদি ইনটু কৰি দিলে একে একে থাকিব। এতিয়া দেখিছোঁ 9v এটা প্লাছ এটা মাইনাছ, গতিকে আমি যোগ কৰি দিম। 6 + 4 এইটো 10, আৰু u আছিলে, এইটো নোহোৱা হৈ যাব। 6 - 1 5 implies u = 5/10 = 1/2। ইউৰ মান পালোঁ। এই ইউৰ মানটো আমি এতিয়া 1 বা 2 কৰবাত বহুৱাই দিলে ভিৰ মান ওলাই যাব। ভিৰ মান উলিয়াম। ভিৰ মান উলিয়াব লাগিলে আমি যদি 1 নম্বৰত ব্যৱহাৰ কৰোঁ, 2 × 1/2 প্লাছ 3v = 2, ইয়াতে 2 টো কেনচেল হ'ল। 3v = ইফালে প্লাছ 1 আছে, 1 টো ৰাইট সাইডত আনিলে -1, 2 - 1 1, ইয়াৰ পৰা পাম আমি v = 1/3। কি পালোঁ চোৱা, u = 1/2, v = 1/3। এই সমীকৰণ দুটা সমাধান কৰোঁ। কিন্তু আচলতে আমাক চলক u আৰু v নাছিলে, আমাৰ চলক x আৰু y আছিলে, গতিকে আমি x y হে উলিয়াব লাগিব। x y উলিয়াব লাগিলে এতিয়া আমি পালোঁ u মানে 1/2, কিন্তু u টো কি আছিলে, 1/x আছিলে। u = 1/2, v = 1/3, implies u মানে আছিলে 1/x আৰু v মানে আছিলে 1/y। ইয়াৰ পৰা পাম x = 2, দুয়োটা ৰাশি আমি ইয়াত ওলটা দিছোঁ, ৰেচিপ্ৰকেল লৈছোঁ। y = এইটো ওলটা দিলে পাম 3। 9ৰ 2 নম্বৰ চোৱা, ইয়াতো দুটা সমীকৰণ দিয়া আছে। এই ক্ষেত্ৰতো দেখিছোঁ যে চলক x y বোৰ তলত আছে, হৰত আছে, গতিকে আমি ইয়াক বহুপদ কৰাৰ কাৰণে চলকটো আমি সলনি কৰিম। যেহেতু x টো তলত আছে, আমি এইটো 1/x হিচাপত বা 1/y হিচাপত চলক দুটা সলনি কৰি দিম। এইটো চোৱা, 1/2x মানে আমি 1/2 × 1/x এনেকৈ ভাবিব পাৰোঁ।
এই ধৰণে যদি ভাবোঁ এতিয়া 1/x মানে যদি ৰিপ্লেচ কৰি দিওঁ ধৰা ইউ ৰিপ্লেচ কৰি দিলোঁ 1/2 ইউ এইটো আমি u/2 লিখিব পাৰোঁ 1/x টো যদি ৰিপ্লেচ কৰি দিওঁ 1/x মানে ইউ লিখিলোঁ আৰু দেখিছোঁ যে তলত 2 আছে 2টো থাকিয়ে যাব প্লাছ 1/3y 1/y মানে v লিখিলে আকৌ তলত 3 আছে 3টো থাকি যাব একেদৰে 1/x মানে প্ৰথমবাৰ 1/x মানে যিটো লৈছোঁ ছেকেণ্ডবাৰো একে ল'ব লাগিব ইউ তলত 3 থাকি গৈছে 1/y মানে এবাৰ v লৈছোঁ এবাৰো v হ'ব তলত 2 থাকি গৈছে ইজিক্যাল টু 13/6 দুটা ইউ আৰু ভিৰ সমীকৰণ পাইছোঁ কিন্তু দুইটা সমীকৰণতে এইবাৰ সহগবোৰ অখণ্ড ৰূপত নাই আমি ইয়াক অখণ্ড ৰূপত বনাই ল'ম লসাগু ল'ম 2 3 1 6 হ'ব 6 এদি গোটেইকেইটা কিন্তু কৰি দিয়া 2 2 কেনচেল কৰিলে 3 ইউ প্লাছ ইয়াৰে 3 কেনচেল কৰিলে 2 থাকিব 2 ভি ইজিক্যাল টু ইয়াতে 2 ইনটু 6 12 ইয়াতো দেখিছোঁ লসাগু 6 হ'ব 6 এদি ইনটু কৰি দিয়া এইবাৰ দেখিছোঁ আমি সমীকৰণ দুটা প্ৰামাণিক ৰূপত হৈছে যদিও বা ধ্ৰুৱ সংখ্যাকেইটা সোঁফালে আছে সোঁফালে থাকিলে একে সাইডত আছে কোনো কথা নাই ইয়াতে যদি আমি চেক কৰোঁ সমীকৰণ দুটা কিন্তু সংগত হ'ব কাৰণ ইয়াত a1/a2 b1/b2 পৃথক পৃথক এটা 3/2 আৰু এটা 2/3 ইকুৱেল নহয় যেহেতু ইকুৱেল নহয় ইয়াৰ পৰা আমি সংগত আৰু অদ্বিতীয় সমাধান পাম এতিয়া আমি এই সমীকৰণ দুটা অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিম এই পৰ্যায়ত চোৱা আমি 1/x টো সলনি কৰি লৈছিলোঁ সেইটো উল্লেখ কৰিব লাগিব কি লিখিছোঁ ইউ লিখিছোঁ কাৰ ঠাইত 1/x ৰ ঠাইত 1/x ৰ ঠাইত ইউ লিখিছোঁ একেদৰে 1/y ৰ ঠাইত v লিখিছোঁ এইটো উল্লেখ কৰিব লাগিব এই পৰ্যায়ত দেখিছোঁ ইউ বা v দুয়োটাৰ এটাও একে একে সহগত নাই বেলেগ বেলেগ পৃথক পৃথক সহগত আছে আমি v টো একে কৰি ল'ম লসাগু হ'ব লাগিব 6 6 হ'লে এইটো 3 ৰে কৰা দ্বিতীয়টো 2 ৰে ইনটু কৰা 3 * 3 9 ইউ plus 3 into 2 6 v is equal to 3 into 12 36 দ্বিতীয়টো 2 ৰে কৰা 2 into 2 4 u plus 2 into 3 6 v is equal to 2 into 13 26 দেখিছোঁ আমি 6v 6v একে একে হৈছে কিন্তু চিনবিলাক যেহেতু একে হৈছে আমি মাইনাস কৰিম তলৰ সমীকৰণটোৰ চিনবিলাক সলাই লোৱা মাইনাস কৰিব লাগিব আমি এতিয়া মাইনাস কৰিলেও আমাক ইয়াতে প্ৰথমতে যিবিলাক চিন আছিল এই চিনবিলাক কিন্তু আমি চাব নালাগে তলত সলাই লোৱা চিনবিলাকে চোৱা আৰু যোগ কৰাৰ নিচিনা ভাবা এতিয়া 9u minus 4u 9 - 4 5u হ'ব ভিটো নোহোৱা হৈ যাব is equal to 36 minus 26 10 হ'ব উভয় পক্ষকে 5 এৰে হৰণ যাব u is equal to 2 হ'ব u is equal to 2 আমি নাম্বাৰ 1 বা নাম্বাৰ 2 কোনোবা এটা সমীকৰণত ব্যৱহাৰ কৰিলে v পাম 1 নম্বৰত যদি দিম 3 into 2 plus 2v is equal to 12 এইটো 6 হ'ব 2v is equal to 12 ইফালে নিলে -6 2v is equal to 6 ইয়াৰ পৰা v is equal to 3 পালো সো আমি u আৰু v পালো এই সমীকৰণ দুটা সমাধান হ'ল কিন্তু আসলতে আমাক যি দুটা সমীকৰণ দিয়া আছিল তাত চলক u আৰু v নহয় x আৰু y হে গতিকে আমাৰ মেছটো ইয়াতে হে গনা u আৰু v ওলাইছে যদিও আমি কি উলিয়াব লাগিব x আৰু y হে উলিয়াব লাগিব এতিয়া কি পালো u is equal to 2 পাইছো v is equal to 3 পাইছো u মানে আমি কাৰ পৰা u পাইছিলো 1/x ৰ ঠাইত u লৈছিলো u is equal to 1/x আৰু v is equal to 1/y implies ইয়াৰ পৰা আমি এই দুটা যদি ৰেচিপ্ৰকেল লওঁ গুণাত্মক বিপৰীত মানে ওলটাই দিম যদি এইটো x হ'ব এইটো তলত 1 আছে এইটো 1/2 হ'ব ওলটাই দিলে একেদৰে y টো হ'ব ওলটাই দিলে 1/3 সো নাইৰ 3 নম্বৰ কোৱেশ্চনটো ইয়াতো দুটা সমীকৰণ দিয়া আছে যি দুটা সমীকৰণত চলকবোৰ x আৰু y তলত আছে কিন্তু বাকি আগত দিয়া কোৱেশ্চনবোৰতকৈ এইটো অলপ পৃথক কি আগৰত এটা পদ আছিল হৰত বহু পদ একাধিক পদ আছে যেহেতু হৰত একাধিক পদ আছে আমি ইয়াতে সোৱা প্ৰথমটোত আছে 5/x - 1 এইটো 5 into 1/x - 1 এনেকুৱা ৰূপত লম 5 into 1/x - 1 মানে 1/x - 1 টো আমি ইয়াৰ পৰা আতৰাই বেলেগ এটা চলক ধৰি লম যদি 1/x - y টো আমি বেলেগ এটা চলক ধৰি লম 5 টো থাকি যাব ওপৰত থাকিলে ওপৰত থাকিব তলত থাকিলে তলত থাকিব 1/x - y মানে ধৰি ললো u plus 1/y - 2 মানে ধৰি লম v is equal to 2 একেদৰে 6 এটো হ'ব u 1/x - 1 মানে u লৈছো minus 3 টো থাকি যাব 1/y - 2 মানে যদি v লম এটো হ'ব 3v ওপৰলে 1 আছে ইয়াতে লৈছো আমি 1/x - 1 মানে u আৰু 1/y - 2 মানে v ধৰি লৈছো এতিয়া দুটা আমি প্ৰামাণিক ৰূপৰ সমীকৰণ পালো এই প্ৰামাণিক ৰূপৰ সমীকৰণ দুটা দেখিছো
ইউ আৰু ভি দুয়োটাতে সহগবোৰ পৃথক পৃথক আমি এলিমিনেশ্যন পদ্ধতি ব্যৱহাৰ কৰিব লাগিলে সহগবোৰ একে কৰি ল'ম এলচিয়াম লৈ যদি ভিৰ সহগ একে কৰি ল'ম এলচিয়াম হ'ব 1 আৰু 3 পৰা 3 ইয়াতে সহগ আছে 1 1 পৰা 3 হ'ব লাগিলে 3 ৰে ইনটু কৰিব লাগিব আৰু 3 পৰা 3 পাব লাগিলে 1 ৰে ইনটু কৰিব লাগিব 3 ৰে ইনটু কৰি দিলে 3 5 15 ইউ প্লাস 3 ইনটু ভি প্লাস ইজ ইকুয়াল টু 3 ইনটু 2 6 1 ৰে ইনটু কৰি দিলে একে একে থাকিব এতিয়া দেখিছো 3v এটা প্লাস এটা মাইনাস যোগ কৰি দিম এটু যদি চাও 15 প্লাস 6 21 ইউ ভি নোহোৱা হৈ যাব 6 প্লাস 1 7 implies u is equal to 7/21 ইয়াৰ পৰা পাম u is equal to 1/3 এই ইউৰ মানটো আমি এতিয়া 1/2 কোনোবা এটা বহাই দিম ভিৰ মান ওলাই যাব 1 ত যদি ইউৰ মান বহাই দিও 5 into u 5 into 1/3 plus v is equal to 2 ইয়াৰ পৰা v is equal to 2 এটো প্লাস আছিল ইফালে আনিলে মাইনাস 5 into 1 5/3 5/3 এটো তলত হ'ব 3 ওপৰত 3 into 2 6 minus 5 1 u is equal to 1/3 পালো v ও পাইছো আমি 1/3 কি পালো এতিয়া u is equal to 1/3 v is equal to 1/3 কিন্তু আমাৰ চলকবোৰ x আৰু y হে u টো আমি মাজতে ভাবিহে লৈছিলো u মানে 1/x - 1 লৈছিলো আৰু v মানে 1/y - 2 আছিল এটো ওলটাই দিম x - 1 is equal to 3 y - 2 is equal to 3 ইয়াৰ পৰা চাও -1 টো যদি হোফালে লৈ যাও x is equal to 4 হ'ব -2 হোফালে লৈ গলে y is equal to 5 হ'ব 3 নম্বৰ প্ৰশ্নটো আমাক এটা দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে 2 ডিজিট নম্বৰ তাৰমানে 9 ৰ পৰা 99 ৰ ভিতৰত 2 ডিজিট নম্বৰ এটা যদি আমি 43 বুলি ধৰি লম ইয়াতে এককত আছে 3 দহকত আছে 4 এটো আমি 4 into 10 plus 3 into 1 এনে ধৰণে লিখিব পাৰো দুটা অংক বিশিষ্ট সংখ্যা বনাব লাগিলে এনে ধৰণে বনাই ল'ব লাগে আমি এতিয়া যদি এই অংক কেইটাৰ আমি স্থান সলনি কৰি দিও মানে 4 ৰ জায়গাত 3 আহিলে 3 ৰ জায়গাত 4 আহিলে তেতিয়া সংখ্যাটো হ'ল 34 তেতিয়া সংখ্যাটো বনোৱাৰ প্ৰক্ৰিয়াটো হ'ল 3 into 10 plus 4 into 1 অংক কেইটা আমি চলক হিচাপত ধৰি ললো দহকত x এককত y তেতিয়া সংখ্যাটো হ'ব 10x plus y আৰু যদি এইটো ওলটাই দিও y টো দহকত আহিল x টো এককত গল তেতিয়া ইয়াৰ পৰা সংখ্যাটো পাম 10y plus x into 1 x এনে ধৰণে আমি চলকত ব্যৱহাৰ কৰি আমি সংখ্যা এটা বনাম এতিয়া প্ৰশ্নটোত আমাক দুটা শৰ্ত দিয়া আছে শৰ্ত দুটা হ'ল যদি এই অংক দুটা প্লাস কৰি দিম তেতিয়া হলে 9 হ'ব আৰু যদি অংক দুটা সলনি কৰি দিম এনেকুৱা হয় তেতিয়া হলে নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ 9 বেছি হ'ব আমি সংখ্যাটো নিৰ্ণয় কৰিব লাগে ধৰা হ'ল দহক স্থানৰ অংকটো টেন্স প্লেসত x একক স্থানত অংকটো ওয়ান্স প্লেসত y লম এনে ক্ষেত্ৰত নাম্বাৰটো কি হ'ব সংখ্যাটো হ'ব দহকত x আছে 10 ইনটু কৰা প্লাস y এইটো 10x plus y আৰু হাল সলনি কৰি দিলে আমি পাম 10y plus x প্ৰথম শৰ্তটো কৈছিলে যদি অংক দুয়োটা প্লাস কৰি দিম তেতিয়া হলে 9 হ'ব এইটো প্ৰামাণিক ৰূপত পাইছো আৰু দ্বিতীয় শৰ্তটো কৈছে যদি অংক দুটা হাল সলনি কৰি দিম হাল সলনি কৰি দিয়া নতুন সংখ্যাটো হ'ব 10y plus x এই সংখ্যাটো আগৰ সংখ্যাটোতকৈ 9 বেছি হয় ইয়াক আমি প্ৰামাণিক ৰূপত বনাই লম এটো 10x x টো ইফালে আনা মাইনাস হ'ব 9x এটো y 10y টো বাওফালে আনা মাইনাস হ'ব 9y প্ৰথমটো ধ্ৰুৱকটো সোঁফালে আছে দ্বিতীয়টো ধ্ৰুৱকটো সোঁফালে এটা উভয়পক্ষক 9 দিয়ে আমি হৰণ কৰিব পাৰিম এটো হ'ব x - y -1 দ্বিতীয় সমীকৰণটো পালো আমি প্ৰামাণিক ৰূপত এই দুয়োটা সমীকৰণত x ৰ সহগ একে আছে y ৰ সহগ একে আছে আৰু অদ্বিতীয় সমাধান পাম কাৰণ a1/a2 1 হ'ব b1/b2 -1 হ'ব যেহেতু x ৰ সহগ y ৰ সহগ দুয়োটা একে একে আছে আমি যিকোনো এটা ইয়াৰ পৰা অপনয়ন কৰিব পাৰো আমি y টো অপনয়ন কৰিম প্লাস কৰি দিলে y অপনয়ন হৈ যাব
মাইনাছ কৰি দিলে x upon a1 হৈ যাব দুইটা প্লাছ কৰিম 1 ৰ লেফট সাইডটো আছে x + y প্লাছ 2 ৰ লেফট সাইডটোত আছে x - y ইজ ইকুৱেল টু 1 ৰ ৰাইট সাইডত আছে 9 প্লাছ 2 ৰ ৰাইট সাইডত আছে -1 ইয়াতে y কেনসেল হ'ল এতিয়া বাওঁফালে থাকিব 2x সোঁফালে থাকিব 8 উভয় পক্ষক 2 ৰে কেনসেল যাব 2 ৰে কেনসেল গলে x ৰ মান পাব আমি 4 x ৰ মান 4 1 নম্বৰত আমি ব্যৱহাৰ কৰি দিম 1 ৰ পৰা কি পাম x মানে 4 plus y is equal to 9 ইয়াৰ পৰা দেখা গ'ল y is equal to 5 that's why x পালো 4 x মানে দহকৰ স্থানটো y পাইছো 5 এককৰ স্থানটো এতেকে সংখ্যাটো কেনেকৈ পাম দহকত আছিলে x দহকৰ স্থানটো পালো আমি 4 লিখা এককত আছিলে y মানে পালো 5 এককৰ স্থানটো লিখা ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাইছা যদি ভাল পাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেল বুটামটো টিপি দিবা আৰু লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা 11 নম্বৰ কুৱেশ্যনটোত আমাক পুনৰ এবাৰ দুটা অংক বিশিষ্ট সংখ্যাৰ কথা কৈছে মানে একক থাকিব আৰু দহক থাকিব একক আৰু দহকৰ অংক দুটা যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে 15 হয় আৰু যদি এই অংক দুটা আমি স্থান সলনি কৰি দিওঁ মানে এককৰটো দহকত দহকৰটো এককত লৈ যাওঁ তেতিয়াহ'লে যিটো নতুন সংখ্যা পাম সেই সংখ্যাটো পূৰ্বৰ সংখ্যাতকৈ 27 কম হয় এতিয়া চোৱা যদি দহকত x এককত y তেতিয়াহ'লে ইয়াৰ পৰা সংখ্যাটো পাম 10x + y আৰু যদি এই দুটা সলনি কৰি দিওঁ মানে y টো দহকত আনো x টো এককত লৈ যাম তেতিয়াহ'লে ইয়াৰ পৰা সংখ্যাটো পাম 10y + x সংখ্যাটো গঠন কৰা প্ৰণালীটো চাবা দহকত থকাটো 10 ৰ লগত ইনটু কৰি দিব লাগিব আৰু এককত থকাটো 1 এ ইনটু কৰিব লাগে কিন্তু 1 এ ইনটু কৰিলে যেহেতু একে থাকে সেইটো ডাইৰেক্ট লিখা হয় সোয়া কেনেকৈ কৰিম ধৰা হ'ল দহক স্থানৰ মানে 10 প্লেছৰ অংকটো সমান x একক স্থানৰ 1 প্লেছৰ অংকটো y এতেকে সংখ্যাটো কেনেকৈ পাম দহকত থকাটোৰ লগত 10 দি ইনটু কৰি দিয়া আৰু এককৰটো প্লাছ কৰি দিয়া শৰ্তমতে এই অংক দুটা যদি প্লাছ কৰি দিওঁ তেতিয়াহ'লে 15 হয় এইটো প্ৰামাণিক ৰূপত সমীকৰণ পালো আৰু যদি অংক দুটাৰ স্থান সলনি কৰি দিওঁ তাৰমানে এই সংখ্যাটোৰ কথা কৈছে এই সংখ্যাটো পূৰ্বৰ সংখ্যাটোতকৈ 27 কম হয় আৰু 10x + y - 27 পূৰ্বৰ সংখ্যাটোতকৈ 27 কমাই দিলে নতুন সংখ্যাটো মানে এই অংক দুটা সলনি কৰি পোৱা সংখ্যাটো হ'ব আমি গ্ৰুপত লিখিম 10x - x হ'ব এইটো 9x + y এইটো -10y হ'ব ৰিজাল্ট হ'ব -9y ধ্ৰুৱকটো সোঁফালে নিয়া প্ৰথমটো সোঁফালে আছিল 27 9 এ দি গোটেইকেইটা ঘৰত যাব x - y = 3 এইটো প্ৰামাণিক ৰূপত পালো এতিয়া চোৱা x ৰ হৰক সমান আছে y ৰ হৰক সমান আছে যদি প্লাছ কৰি দিম y টো ইয়াৰ পৰা এলিমিনেট হৈ যাব আৰু যদি মাইনাছ কৰি দিম x টো এলিমিনেট হৈ যাব আমি প্লাছ কৰি দিম সহজ হ'ব x + y প্ৰথমটো বাওঁফাল প্লাছ দ্বিতীয়টোৰ বাওঁফাল x - y = প্ৰথমটোৰ সোঁফাল প্লাছ দ্বিতীয়টোৰ সোঁফাল y কেনসেল হ'ল x + x 2x = 18 ইয়াৰ পৰা x = পালো 9 x ৰ মানটো ইয়াতে ব্যৱহাৰ কৰি দিয়া 1 ৰ পৰা আমি পাম x মানে 9 পাইছিলো 9 + y = 15 y মাইনাছ কৰি দিলে হ'ব 6 এতিয়া চোৱা x মানে দহকৰ অংকটো পাইছো 9 y মানে এককৰ অংকটো পাইছো 6 এতেকে সংখ্যাটো দহকত x দহকৰটো লিখা এনেকৈ বনাব নালাগে আৰু এককত y এককৰ অংকটো লিখা এইটোৱে এনসাৰটো সোয়া অনুশীলনীটোৰ অন্তিমটো প্ৰশ্ন ইয়াত আমাক দুটা সংখ্যাৰ কথা কোৱা আছে সংখ্যা দুটা কিন্তু সমান নহয় কিয় সমান নহয় কেনেকৈ গম পাম আমাক কৈছে দুটা সংখ্যাৰ পাৰ্থক্য মানে ডিফাৰেন্স পাৰ্থক্য বা ডিফাৰেন্স হ'লে কেতিয়াও সমান হ'ব নোৱাৰে এটা সৰু এটা ডাঙৰ হ'ব ডিফাৰেন্সটো 4 আৰু যদি সৰুটোৰ লগত দুগুণ কৰি ইয়াক ডাঙৰটোৰ 3 গুণৰ লগত যোগ কৰি দিওঁ তেতিয়াহ'লে যোগফল হয় 82 সংখ্যা দুটা নিৰ্ণয় কৰা প্ৰশ্নটো হৈছে সংখ্যা দুটা নিৰ্ণয় কৰা গতিকে আমি এই প্ৰশ্নটোৰ পৰা আৰম্ভ কৰিম ধৰা হ'ল
সংখ্যা দুটা x আৰু y যদি ইয়াতে আমি ডাঙৰটো স্পষ্ট কৰিব পাৰো ভাল শৰ্তমতে পাৰ্থক্য মানে ডাঙৰটো মাইনাছ সৰুটো ল'ম x minus y কিয় x minus y লৈছোঁ কাৰণ ইয়াতে আমি উল্লেখ কৰিছোঁ x টো y কৰি ডাঙৰ পাৰ্থক্য দিয়া আছিল আমাক 4 এইটো প্ৰামাণিক ৰূপত পালোঁ যদিও বা ধ্ৰুৱকটো সোঁফালে আছে আৰু সৰুটোৰ দুগুণ সৰুটো হৈছে y সৰুটোৰ দুগুণ ডাঙৰটোৰ 3 গুণৰ লগত যোগ কৰি যদি দিওঁ ইয়াৰ ফলটো হ'ব 82 এইটো প্ৰামাণিক ৰূপত পালোঁ a1 by a2 আৰু b1 by b2 পৃথক হ'ব গতিকে আমি ইয়াৰ পৰা অদ্বিতীয় সমাধান পাম আৰু আমি অপনয়ন পদ্ধতিত এলিমিনেশ্যন মেথডত ইয়াৰ ৰিজাল্ট উলিয়াম x আৰু y যদি y টো আমি অপনয়ন কৰোঁ ইয়াৰ লসাগু 1 আৰু 2 লসাগু হ'ব 2 গতিকে প্ৰথমটো 2 ৰে ইনটু কৰা কাৰণ ইয়াতে 1 আছে 1 ৰ লগত 2 ইনটু কৰি দিলে হেতু হ'ব আৰু দ্বিতীয়টো 1 ৰে ইনটু কৰিম কাৰণ এইটো 2 হৈ আছে 2 into x 2x minus 2 into y 2y is equal to 2 into 4 8 দ্বিতীয়টো 1 ৰে ইনটু মানে একে একে থাকিব সরি এইটো হ'ব 82 এইটা মাইনাস কৰা এইটো হ'ব minus 74 minus minus cancel গ'ল implies x is equal to ইয়াৰ পৰা পালো 74 x মানে এটা সংখ্যা পাই গ'ল দ্বিতীয় সংখ্যাটো উলিয়াব লাগিব y প্ৰথম শৰ্তটো ব্যৱহাৰ কৰি দিয়া x মানে 74 minus y is equal to 4 ইয়াৰ পৰা সোৱা minus y is equal to 74 টো হোল সাইডত লৈ যোৱা দুইটা মিলাই ললে হ'ব -70 মাইনাস মাইনাস ক্যান্সেল গ'ল y is equal to 70 x is equal to কিমান পাইছিলো 74 এতেকে সংখ্যা দুটা এটা হল 74 আৰু আনটো হল 70